কোকৰাঝাৰ প্ৰেছ ক্লাবৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ ইয়াত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এইখন সংবাদমেলত উপস্থিত থকা RMCৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শাহজাহান আহমেদ ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ডাঙৰীয়া, আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আদি কৰি চিৰাং জিলা সমিতিৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে। আজি আমাৰ এইখন সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে যোৱা 7 তাৰিখে ফকীৰাগ্ৰামৰ চিঠিলাত নয়াচৰা গাঁৱৰ ভূমিকেন্দ্ৰিক যি এটা সংঘাত হৈ গ'ল, এই সন্দৰ্ভত আমাৰ স্থিতি আমি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু আমাৰ কেইটামান দাবী আমি চৰকাৰৰ আগত ৰাখিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, চাপতগ্ৰাম নিবাসী অমৃত ঘোষ নামৰ ব্যক্তিজনে নিজৰ ম্যাদী পট্টা মাটি চিতলা নিবাসী মকবুল হুছেইনৰ ওচৰত পাৰ বিঘা 3,10,000 টকাকৈ বন্দোবস্ত কৰি পেলাই মুঠ 7 বিঘা মাটি বিক্ৰী কৰিছে। আৰু এই মাটি কিনা বেচা হোৱাৰ পিছত এজ পাৰ অফিচিয়েল ছিষ্টেম সিহঁতৰ এগ্ৰিমেণ্ট হোৱাৰ পিছত পাৰ্মিশ্যনৰ কাৰণে BTCলৈ আবেদন কৰিছে। তাতে ৰহস্যজনকভাৱে এই ঘোষ পৰিয়ালৰ বা বংশৰ কোনো ধৰণৰ ব্যক্তিৰ কোনো ধৰণৰ অভিযোগ দিয়া নাই, কিন্তু তাতে BTCৰ কাৰ্যবাহী সদস্য তথা সেইখন সমষ্টিৰ স্থানীয় MCLA অৰূপ কুমাৰ দে ডাঙৰীয়াই ৰহস্যজনকভাৱে সেইখন ভূমি অনৈতিকভাৱে সাংগোপাংগ লৈ পেলাই প্ৰৱেশ কৰি সেই ভূমিখন দখল কৰাৰ যি অপচেষ্টা কৰিছিল, আমি অপচেষ্টা কৰা বুলি আমি ক'ব বিচাৰিছোঁ। আৰু এখেতে নিজৰ সাংগোপাংগ লৈ স্কট লৈ পেলাই গৈ তাৰে মানুহখিনিক যি ভয় ভাবুকি দেখাই পেলাই মাটিখিনি ঘূৰাই লোৱাৰ কাৰণে যি ভাবুকি দি আছিল, তাৰে প্ৰতিবাদ কৰিবলৈ যায় তাতে এটা দুৰ্ভাগ্যজনক মাৰপিটৰ ঘটনা হৈ গ'ল। এই ঘটনাক আমি নিন্দা কৰিছোঁ। আৰু লগতে আজি আমি ক'ব বিচাৰিছোঁ যে BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়া এইখন অবৈধভাৱে তাতে এইখন বিবাদ থকা ভূমিত নগৈ পেলাই এখেতে ডিপাৰ্টমেণ্টক অভিযোগ কৰিব পাৰিলেহেঁতেন, চাৰ্কেল অফিচত অভিযোগ কৰিব পাৰিলেহেঁতেন কিবা যদি অবজেকশ্যন আছে। সেয়া নকৰি নিজে বাহুবলৰ দেখুৱাই পেলাই এইখন ভূমি অবৈধভাৱে দখল কৰিব যোৱাৰ কাৰণে এইখন গণ্ডগোলৰ সৃষ্টি হৈছে, মাৰপিটৰ ঘটনা হৈছে। গতিকে ইয়াৰ পিছত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰে মাজতে আমি দেখিছোঁ যে অৰূপ কুমাৰ দে ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে এই ঘটনাটো কেন্দ্ৰ কৰি পেলাই BTCত থকা মুছলমান তথা অসমৰ মুছলমানসকলক উদ্দেশ্য কৰি আজি ধৰ্মীয় আৱেগ অনুভূতিত আঘাত সানি পেলাই যেনেকুৱা ধৰণৰ বক্তব্য এখেতসকলে সামাজিক মাধ্যমৰ জৰিয়তে দি আছে, সংবাদমেলৰ জৰিয়তে দি আছে, এই ঘটনাৰ আমি ক'ব বিচাৰিছোঁ যে এখেতে কৈছে বিভিন্ন ছাত্ৰ সংগঠনে যেনেকৈ এখেতসকলে সমালোচনা কৰিছে যে মানে এখেতে কোনো ধৰণৰ পাত্তা নিদিয়ে, বুজি নাপায়। আজি অকল ABMCয়ে নহয়, AMCUয়ে নহয়, সকলো ছাত্ৰ সমাজক এখেতে অপমান কৰিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনক অপমান অপদস্থ কৰিছে। গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়া প্ৰথমতে এই ক্ষেত্ৰত ক্ষমা খুজিব লাগিব আৰু ছাত্ৰ সংগঠনসমূহক যি আৱেগক লৈ এখেতে হেতালি খেলিলে তাৰ বাবে ছাত্ৰ সংগঠনসমূহে নিশ্চয় নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইয়াৰ লগতে আজি মুছলমান সমাজক ইয়াতে বাংলাদেশীৰ দপদপনি নচলিব বুলি কৈ পেলাই যি ভাবুকি প্ৰদান কৰিছে, আচলতে অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ কমিউনিটিৰ কিমান সংখ্যক বেংগলী মানুহ ডি ভোটাৰ হৈ পেলাই ডিটেনশ্যন কেম্পত আছে সেইটো এবাৰো খবৰ লোৱা নাই। পাৰিষদ হৈ পেলাই এখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি এখেতসকলে পাহৰি গৈছে আৰু অইন জনগোষ্ঠীক বাংলাদেশী বুলি কৈ অপমান কৰিব বিচাৰিছে। গতিকে আমি এই কথাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আচল মূল কথাটো হৈছে যে যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ইয়াতে NDAৰ প্ৰাৰ্থী তথা UPPL দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰায় 51,000 ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হৈ গ'ল। কিন্তু BJPৰ বা UPPLৰ যিমান সংখ্যক পাৰিষদ আছে, MCLAসকল আছে, প্ৰতিটো সমষ্টিতেই BJPৰ পাৰিষদ হ'লেও প্ৰায় 5,000 পৰা 7,000, 2,000, 1,000 তেনেকুৱা ধৰণৰ প্ৰতিটো সমষ্টিতে লিড লৈছে। কিন্তু ফকীৰাগ্ৰাম সমষ্টিৰ MCLA তথা অৰূপ কুমাৰ দে ডাঙৰীয়া নিজৰ সমষ্টিত 7,000তকৈ অধিক ভোটৰ ব্যৱধানত এখেতসকলে হাৰি আছে। গতিকে NDAৰ প্ৰাৰ্থীজনক
যিমানখিনি ভোট এখেতসকলে দিব লাগিছিল পাৰিষদ বা ইএম হিচাপে এখেতকে ফেইলৰ হৈ পেলাই আগন্তুক যে পৰিষদীয় নিৰ্বাচন আছে সেই নিৰ্বাচনৰ এখেতে হাৰিব যে তাৰে আগজাননী পাই পেলাই এখেতে এতিয়া আবুল তাবুল বকিবলৈ ধৰিছে। আজি মুছলমান সমাজক তুচ্ছ তাচ্ছিল্য কৰি এখেতসকলে ভাবিছে যে ইয়াতে হিন্দু মুছলমানৰ চেণ্টিমেণ্ট ক্ৰিয়েট কৰি পেলাই এখেতসকলে পুনৰবাৰ যাতে জয়ী হ'ব পাৰিব নেকি তেনেকুৱা ধৰণৰ কথা বতৰা এখেতে আৰম্ভ কৰিছে। মূল কথাটো হৈছে এখেতসকলৰ কৰ্মকাণ্ডত অৰূপ কুমাৰ দেৰ যি উদ্ভণ্ডালি বিগত দিনৰ যি কাম কাজ ইয়াক বেয়া পাই পেলাই ফকৰিয়াগ্ৰাম সমষ্টিৰ অকল মুছলমান মানুহে নহয় সেই সমষ্টিৰ হিন্দু মানুহেও স্থানীয় পুৰণা বিজেপি কৰা মানুহসকলেও ইতিমধ্যে অৰূপ কুমাৰ দেক বৰ্জন কৰিছে। যাৰ কাৰণে এখেতে ষ্টেট লেভেলত মাননীয় মুখ্যমন্ত্ৰীৰ নাম যিহেতু এখেতসকলে সদায় লৈ থাকে যে মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ বুলি ইমেজটো পুনৰ ঘূৰাই অনাৰ কাৰণে এতিয়া এইটো চক্ৰান্ত কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি যদি মুখ্যমন্ত্ৰীৰ কাষ চাপিব পাৰে পুনৰবাৰ যাতে টিকেটটো ল'ব পাৰে সেইটো পলিটিক্স কৰিছে। গতিকে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCয়ে স্পষ্ট ভাষাৰে অৰূপ কুমাৰ দে ডাঙৰীয়াক কৈছোঁ যে এইখন BTCত আমি ইছলাম বা মুছলমানসকলে কেতিয়াও দপদপনি কৰা নাই। আমি ৰাজনৈতিক নেতাসকলক সন্মান আৰু শ্ৰদ্ধা কেনেকৈ কৰিব লাগে সেয়া আমি জানো যে এইখন BTC এনেই সৃষ্টি হোৱা নাই। আজি হাজাৰ হাজাৰ বড়ো তেজাল যুৱকৰ তেজৰ বিনিময়ত বড়োসকলৰ সংগ্ৰামৰ বিনিময়ত প্ৰতিটো জাতি জনগোষ্ঠীসকলৰ ত্যাগৰ বিনিময়ত এইখন BTC সৃষ্টি হৈছে। আমি সকলো সময়তে সেই জনগোষ্ঠীৰ এই ত্যাগক সন্মান জনাই শ্ৰদ্ধা জনাই আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমন্বয় ভাতৃত্ববোধ বজাই ৰাখিবলৈ আমি চলি আছোঁ। কিন্তু আমি লক্ষ্য কৰি আহিছোঁ তথা BTCবাসী ৰাইজে লক্ষ্য কৰি আহিছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই EM হোৱাৰে পৰাই বিভিন্ন ধৰণৰ উদ্ভণ্ডালি কৰি নিজৰ ডিপাৰ্টমেণ্টটোক ভেকু ভাওনা কৰি পেলাই যি কমিশ্যন ৰাজ হেল্থ ডিপাৰ্টমেণ্টত কৰিছে সেই এখেতে যেনেকুৱা ধৰণৰ মানে অপব্যৱহাৰ মানুহৰ লগত যেনেকৈ দাদাগিৰি গুণ্ডাগিৰি যেনেকুৱা আৰম্ভ কৰিছে সেইটো কেতিয়াও সহ্য কৰা নহ'ব। আগন্তুক পৰিষদীয় নিৰ্বাচনত এখেতক সম্পূৰ্ণভাৱে ফকৰিয়াগ্ৰাম সমষ্টিৰ পৰা সংখ্যাগুৰু ৰাজবংশী বেংগলী মুছলমান প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে মিলি পেলাই বিদায় দিব তাৰিও মান পাই পেলাই আবুল তাবুল বকিবলৈ ধৰিছে। গতিকে আৰু এটা কথা আমি কৈছোঁ যে EM অৰূপ কুমাৰ ডাঙৰীয়াই আজি ডাইৰেক্ট থ্ৰেটেনিং কৰিছে যে আমি চাই ল'ম বুলি। কি চাই ল'ব বিচাৰিছে সেই কথাটো স্পষ্টকৰণ কৰক। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি বিভিন্ন থানায় অৰূপ কুমাৰ দেৰ বিৰুদ্ধে আমি গোচৰ তৰিম আৰু মাননীয় DGP মহোদয়ক আমি অভিযোগ কৰিম যে এখেতে উচতনিমূলক বক্তব্যৰে ইয়াতে BTC অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি শান্তি আহিছে সেই শান্তিটোক পুনৰ অশান্তি কৰাৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে এইবিলাক ষ্টেটমেণ্ট দি আছে। গতিকে অতি সোনকালে এখেতৰ যি কাৰ্যবাহী সদস্য পদ আছে সেই সদস্য পদটো কৰ্তন কৰিব লাগে। এয়া আমাৰ মাননীয় প্ৰমোদ বড়োদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱৰ ওচৰত আমাৰ দাবী। কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমি NDA প্ৰাৰ্থীক সমৰ্থন জনাইছিলোঁ। আমাৰ কথা মতে সংখ্যালঘু মানুহে 30%তকৈ অধিক মানুহ ভোট দিছে যিখিনি নেকি অৰূপ কুমাৰ দে ডাঙৰীয়াই দিব পৰা নাই। গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়াক ছেফগাৰ্ড দিবলৈ গৈ যদি ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু ইয়াৰ ফল APPL তথা BJP মিত্ৰজোঁটে ভুগিব লাগিব। গতিকে এইকাৰণে আমি মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োদেৱক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে এওঁক EM পদৰ পৰা বহিষ্কাৰ কৰি এক্সপেল কৰি আপোনালোকে যে BTC অঞ্চলত স্থায়ী শান্তি থকা বৰ্তাই থকাটো বিচাৰে ইয়াৰে প্ৰমাণ আপোনালোকে দেখুৱাই দিয়ক। আৰু অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যে শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আগন্তুক যিহেতু ঈদ আছে কুৰবানীৰ নামত পুনৰ এটা চক্ৰান্ত এখেতে ৰচিব পাৰে। ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসন সষ্টম হ'ব লাগে আৰু প্ৰয়োজন সাপেক্ষে অৰূপ কুমাৰ দে ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি হ'লেও BTC অঞ্চলত যাতে শান্তি সম্প্ৰীতি বজাই থাকে তাৰ ব্যৱস্থা লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু অসম DGPক আমি আহ্বান জনাইছোঁ। ধন্যবাদ।